হাই স্কুল শিক্ষান্ত পৰীক্ষা বহুত দেৰি আছে, কিন্তু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি এতিয়াৰ পৰা সংখ্যালঘু অঞ্চলসমূহত সংখ্যালঘু ল'ৰা ছোৱালীক হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কেনেকৈ ভালদৰে উত্তীৰ্ণ কৰাব পাৰি, কেনেকৈ তাৰ ট্ৰেইনিং দিব পাৰি, কেনেকৈ অধ্যয়ন কৰে, এই বিষয়ে আমি বিভিন্ন এতিয়া গাঁৱে গাঁৱে আমি সভা সমিতি অনুষ্ঠিত কৰি তেওঁলোকক মাতি আমি পৰামৰ্শ দিবলৈ আমি চেষ্টা কৰিছোঁ। আমি কিয় চেষ্টা নকৰিম, যিহেতু ভাৰতৰ সংবিধানত আছে যে ভাৰতবৰ্ষৰ প্ৰতিটো ঠাইত অসমৰ নাগৰিক ঘূৰিব পাৰে, ভাৰতবৰ্ষৰ নাগৰিক ঘূৰিব পাৰে, কিন্তু অসমৰ উজনিত এতিয়া অসমৰ মিয়া মানুহক অত্যাচাৰ কৰা হৈছে। অসমৰ মিয়া কাম কৰাই কিন্তু টকা পইচা নিদিয়ে, এনেকুৱা ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ কৰাইছে কিছুমান দল সংগঠন আৰু উগ্ৰবাদী নেতাই। এতিয়া আমি চিন্তা কৰিছোঁ যে এতিয়া আমি শ্ৰমিক নপঠাওঁ, এতিয়া আমি উজনিলৈ পঠাম একোজন IPS বিষয়া, একোজন IAS বিষয়া, একোজন চাৰ্কুল অফিচাৰ বনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক 10 পৰা 15 বছৰ পিছত আমি এনেকুৱা মানে এটা সিদ্ধান্ত লৈছোঁ যে উজনিলৈ শ্ৰমিক নাযায় আৰু লেবাৰ নাযায়, আৰু উজনিলৈ যাব IPS, DC, SP। চাওঁ তেতিয়া তেওঁলোকে কেনেকৈ ককৰ্থনা কৰি, কেনেকৈ গালি গালাজ পাৰি এইসকলক পঠিয়াই, যাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু আমি আমাৰ সংখ্যালঘু জনসাধাৰণক অনুৰোধ জনাইছোঁ যে আপোনাৰ সন্তানক আপুনি হাতত ইটা তুলি দিয়াতকৈ, আপোনাৰ সন্তানত আপুনি কোঠাৰ কোৰ তুলি দিয়াতকৈ আপোনাৰ সন্তানক এতিয়া কিতাপ আৰু কলম তুলি দিব লাগিব। আকৌ কৈছোঁ, সংখ্যালঘু ল'ৰা ছোৱালীসকলে ইটা কোঠাৰৰ পৰিৱৰ্তে এতিয়া কলম আৰু বহি কিতাপ তুলি দিব লাগিব। আৰু তাৰ কাৰণে যিমান সহায় কৰিব লাগে আমি সংখ্যালঘু দল সংগঠনে আপোনালোকক কৰিবলৈ প্ৰস্তুত আছোঁ। তথাপি মানুহৰ ককৰ্থনা আমি শুনিবলৈ আমি নোৱাৰোঁ। ড্ৰাগছ, মদ, গাঞ্জাৰ ইত্যাদিৰ বিৰুদ্ধে আমি প্ৰচাৰ চলাই আছোঁ। আমি প্ৰশাসনক সহায় সহযোগিতা কৰি আছোঁ। আমি এতিয়াও কওঁ যে গাঞ্জা ড্ৰাগছ পালে আপোনালোকে আৰক্ষীক খবৰ দিয়ক, আপোনালোকে নেমচুৰ কৰ্মকৰ্তাক খবৰ দিয়ক। এইবিলাকৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ। আৰু যি পইচাৰে যি মানুহে ড্ৰাগছ, গাঞ্জা ইত্যাদি বেয়া বস্তুবোৰ খায়, সেই টকা পইচাৰে আপুনি আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাৰ কামত লগাওক, কিতাপ কিনি দিয়ক, কলম কিনি দিয়ক, ভাল বস্তু খাদ্য খুৱাওক, গাখীৰ খুৱাওক। কিন্তু আপোনালোকে ইত্যাদি যিবিলাক বেয়া সামগ্ৰী আছে, অবৈধ সামগ্ৰী আছে, ক্ষতিকাৰক সামগ্ৰী আছে ইত্যাদি সকলো ত্যাগ কৰক। আৰু সেইবোৰ টকা আপোনালোকে কিতাপ আৰু বহীত লগাই সমাজৰ কাৰণে কাম কৰক, দেশৰ কাৰণে কাম কৰক, ভাল হ'ব। তেতিয়াহ'লে ভাল বস্তু খাদ্য খুৱাওক, গাখীৰ খুৱাওক। কিন্তু আপোনালোকে ইত্যাদি যিবিলাক বেয়া সামগ্ৰী আছে, অবৈধ সামগ্ৰী আছে, ক্ষতিকাৰক সামগ্ৰী আছে ইত্যাদি সকলো ত্যাগ কৰক। আৰু সেইবোৰ টকা আপোনালোকে কিতাপ আৰু বহীত লগাই সমাজৰ কাৰণে কাম কৰক, দেশৰ কাৰণে কাম কৰক, ভাল হ'ব তেতিয়াহ'লে।